উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল সোণাপুৰৰ ছাত্ৰ। ৫টাকৈ বিষয়ত লেটাৰ সহ ৮৭.৬% নম্বৰেৰে সুখ্যাতি অৰ্জন সাজিদ আলী আহমেদৰ। সোণাপুৰ গাঁৱৰ বাৰেক আলী আহমেদ আৰু ৰফিজা বেগমৰ পুত্ৰ এগৰাকী সাজিদ আলী আহমেদ। উল্লেখ্য যে হুজাইৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ সাজিদ আলী আহমেদে ৮৭.৬% নম্বৰেৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁওখনৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। ভৱিষ্যতে এগৰাকী IAS বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা সাজিদৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে এতিয়া ছাত্ৰগৰাকীৰ পিতৃ মাতৃ। অঞ্চলটোৰ বিভিন্নজনে মেধাৱী ছাত্ৰগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয়। Good evening, my name is Sajid Ali Ahmed and I have recently passed class 12 examination with a total of 438 marks which comes to 87.6%, and I am very happy that I have been able to score these marks. So now my aim is to become an civil service and pursue as an IAS officer by cracking UPSC examination. So now I have to focus in my career with the advantages got from my HS secondary examination, which will be a motivation for me today and forever again. কেনেকৈ ধৰণে প্ৰিপাৰেচন কৰিছিলা যেতিয়া পৰীক্ষাৰ কাৰণে? মইতো 2 বছৰ হোষ্টেলত আছিলোঁ হোজাইত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হোজাই। তাত আমাৰ সেল্ফ ষ্টাডি ৰুটিন আছিল, য'ত আমাৰ অলমষ্ট 12 আৱাৰ আমাৰ কলেজ আৰু সেল্ফ ষ্টাডি মিলা হৈছিলে। তাত আমাৰ সেল্ফ ষ্টাডি নিজে আমি প্ৰেক্টিছ কৰিছিলোঁ, টিচাৰে আমাক ছাপৰ্ট কৰিছিল। এইটো কাৰণে আজি মই ইয়ালৈকে আহিব পাৰিলোঁ। তেতিয়া মই নিজৰ ওপৰত ফ'কাছ ৰাখিছিলোঁ যে মই পাৰিম এনেকুৱা কৰিব। মোৰ এক্সপেক্টেশ্যন অলপমান বেছি আছিল, খালি মই এইটোতো হেপ্পী আছোঁ। খালি আৰু মই আৰু ট্ৰাই কৰিম যে আৰু আগত পাৰিম ইয়াৰ পৰা বেছি কৰিবলৈ। মই 438 পাইছোঁ আউট অফ 500, 87.6%। স্কুল আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হোজাই। হয়, নিশ্চিতভাৱে ভাল লাগিছে। আশা আছিলে, ইয়াতকৈ উন্নত আশা আছিলে যদিও বহুত চেষ্টা কৰিছে, যিখিনি সেইখিনিত ভাল লাগিছে। গাৰ্জেন হিচাপে মই যিমানখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছিলোঁ। মাজে সময়ত বহাৰ তেনেকুৱা সময়ো পোৱা নাছিলোঁ, কাৰণ যিহেতু তেওঁ ঘৰত নাছিলে, হোজাইত আছিলে। তাতে গাইডেঞ্চটো তেওঁলোকে কৰি আছিলে। ঘৰৰ পৰা মাজে সময়ে যেতিয়া যোৱা পৰিছিলোঁ তেতিয়া 2-1 কথা কৈ আহিছিলোঁ, বাবা অলপ ভালকৈ পঢ়িবা, যিহেতু তোমাৰ হেৰিটো আশাটো অলপ ডাঙৰ, গতিকে সেই হিচাপত প্ৰিপেয়াৰ হ'ব লাগিব। মই এজন IAS অফিচাৰ হিচাপে চাব বিচাৰোঁ। এই IAS অফিচাৰ বা চিভিল চাৰ্ভিচেছৰ কাৰণে প্ৰস্তুতি কেনেকুৱা ধৰণৰ বা তেনেকুৱা ধৰণৰ প্ৰস্তুতিটো মোৰ ফালৰ পৰা মই খালি পৰামৰ্শটো দিব পাৰিছোঁ, আৰু বাকীখিনি তেওঁ নিজেই সৰুৰ পৰাই ক্লাছ 7ৰ পৰাই মোটামুটি IASটো কেনেকৈ হ'ব পৰা যাব, IASৰ কি ছাবজেক্ট ক'ত কেনেকৈ কি কৰিব লাগিব নিজেই খুচৰি ওলাই আছে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।